কাছাড় জেলার বিবেকানন্দ কেন্দ্র বিদ্যালয় বদরপুর শাখার মাতৃ পিতৃপুজো ও উৎসর্গ শীর্ষক এক বিশেষ অনুষ্ঠানের আয়োজন করা হয়। মাতৃ পিতৃপূজনের বিশেষ অনুষ্ঠানে শিশুরা তাদের মা এবং বাবার পা ধুয়ে তাদের উপাসনা করে আশীর্বাদ গ্রহণ করেন। কাছাড়ের বিবেকানন্দ কেন্দ্র বিদ্যালয় বদরপুর শাখার এই বিশেষ অনুষ্ঠানের আয়োজন করা হয়েছে। এ নিয়ে কাটিগড়া থেকে আমাদের প্রতিনিধি সমীন্দ্র পালের এক প্রতিবেদন দেখে নিন। হয় মাতৃ আৰু পিতৃ পূজৰ অনুষ্ঠান লগতে আছে উৎসৰ্গ সমাৰোহ। এই বিশেষ অনুষ্ঠানৰ মাজত আজি সন্তানসকলৰ মাতৃ আৰু পিতৃৰ ভৰি ধুৱাই পূজা অনুষ্ঠান কৰি আশীৰ্বাদ গ্ৰহণ কৰে। মই এতিয়া আছো কাছাৰৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় বদৰপুৰ শাখাত। ইয়াত আজি অনুষ্ঠিত হৈছে মাতৃ আৰু পিতৃ পূজন। পিছফালে এই ৰুমত অনুষ্ঠান চলি আছে এই মাতৃ আৰু পিতৃ পূজন। কিছুমান ভাৱ-গম্ভীৰ দৃশ্য দেখিবলৈ মই ভিডিঅ' সহযোগী নজমুলক অনুৰোধ কৰিম। বৰ্তমান সামাজিক পৰিপ্ৰেক্ষিতত প্ৰয়োজন মা পিতৃক সন্মান কৰা, বয়োজ্যেষ্ঠসকলক সন্মান কৰা, যিটো সচৰাচৰ যুৱ সমাজৰ মাজত অলপ কম দেখা যায়। ইয়াত আজি এটা অনন্য প্ৰচেষ্টা লোৱা হৈছে। এই প্ৰচেষ্টাৰ দ্বাৰা আহি থকা প্ৰজন্মত ভাল এটা দিশ দেখুৱাব পাৰিম এটা আশা কৰা যায়। এইটো নিশ্চিত যে ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভক্তিভাৱ গঢ়ি তুলিব আৰু ইয়াৰ দ্বাৰা সমাজ প্ৰতিষ্ঠিত হ'ব। আৰু প্ৰাচীন ভাৰতৰ যিটো ঐতিহ্য আছিলে, বয়োজ্যেষ্ঠ শ্ৰদ্ধা কৰা, মা দেউতাক শ্ৰদ্ধা কৰা, প্ৰাচীন কালৰ যিটো ঐতিহ্য আছিলে সেইটো পুনৰ নিৰ্মাণ হ'ব বুলি আশা কৰা যায়। মই ইয়াত উপস্থিত কিছুমান অভিভাৱক আৰু বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত চক্ৰৱৰ্তীৰ মন্তব্য পাবলৈ চেষ্টা কৰিম। ইয়াত উপস্থিত আছে বিজেপি বদৰপুৰ পাঁচগাঁও মণ্ডলৰ সভাপতি আৰু ৱাৰ্ড কমিশনাৰ মিতুল শুক্লবৈদ্য সহ আৰু বিশিষ্ট ব্যক্তিসকল। আমাৰ এই যে পিতৃ মাতৃ পূজা আজি কৰি আছে, আমাৰ ল'ৰা ছোৱালীবিলাক ষ্টুডেণ্ট যিবোৰ আছে ক্লাছ 9 আৰু ক্লাছ 10 ল'ৰা ছোৱালীবিলাক এই অনুষ্ঠানটো কৰি আছে। সেইটো হ'ল পিতৃ আৰু মাতৃ পূজা, পিতৃ আৰু মাতৃ বন্দনা। আমাৰ এই যে সনাতন পৰম্পৰা আছে, এই সনাতন পৰম্পৰাত আমাৰ যে পিতৃ আৰু মাতৃক ভগৱানৰ স্থান দিয়া হৈছে। আমি বহুতখিনি এনেকুৱা পাওঁ যে পিতৃ মাতৃ পূজা কৰি আছে। আমাৰ সনাতন ধৰ্মত বহুত এনেকুৱা থাকে। তো সেইবোৰ যে সনাতন ধৰ্মৰ যে ৰীতি নীতি আছে সেইবোৰ আমি যদি প্ৰতিষ্ঠিত কৰিব লাগে, স্বামী বিবেকানন্দ ক'লে যে যদি ভাৰতক মানে জগতগুৰু ৰূপে প্ৰতিষ্ঠিত কৰিব লাগে তেনেহ'লে আমাৰ যে পৰিয়াল আছে এই যে পিতৃ মাতৃৰ শ্ৰদ্ধাৰ জৰিয়তে আমি আৰু এই যে পৰম্পৰা সেইটোক আমি আৰু ভালকে সুদৃঢ় কৰিব পাৰোঁ। সেইবোৰ উদ্দেশ্য লৈ পিনে প্ৰত্যেক বছৰত এবাৰ কৰে ক্লাছ 9 আৰু 10 যে ল'ৰা ছোৱালীবিলাক আছে সেইবোৰক মানে লৈ পেলাই এনে এটা অনুষ্ঠান পাতোঁ। এইটো হ'ল যে পিতৃ মাতৃ পূজা। আৰু উৎসৰ্গ সমাৰোহ বুলি আমি এটা সমাৰোহ কৰোঁ। এইটো আজিৰ দিনেই হৈছে, আজি ৰাতিপুৱা সেইটো হ'ল। ক্লাছ 10 ল'ৰা ছোৱালীবিলাক যিবোৰ ইয়াতকৈ আগতে যাব, এই ল'ৰা ছোৱালীবিলাক কেনেকুৱা ভাৰতৰ সুদৃঢ় কৰিবৰ কাৰণে কেনেকুৱা তেওঁলোকে নিজৰ নিজৰ অৱদানটো ৰাখি যাব পাৰিব, সেইবোৰ লৈ পেলাই অকণমান চিন্তা চৰ্চা কৰি তেওঁলোকক মানে উদ্বুদ্ধ কৰা, আগৰ দিনত তেওঁলোকে কেনেকুৱা আৰু আগবঢ়াই যাব পাৰে জীৱনত সেইটো মাৰ্গদৰ্শনটো দিয়া, এইবোৰ থাকে উৎসৰ্গ সমাৰোহত। তেওঁলোকে কেনেকুৱা ভাৰত মাক সুনাগৰিক হৈ উঠিব পাৰে এইবোৰ আমি কৰোঁ।